নলবাৰী পানীগাঁৱৰ ফকীৰতলা চুবুৰীৰ বৃহত্তৰ অঞ্চলৰ ৰাইজে এটা সুচল পথৰ বাবে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে। এই মুহূৰ্তত যেহেতু ফকীৰতলাত উপস্থিত আছোঁ, প্ৰথমে দৃশ্যটো দেখুৱাই ল'ম। এই ধৰণে ইয়াৰ যিটো মূল পথ, এই পথটোৰ বৃহত্তৰ অংশ খহি যোৱাৰ ফলত এই পথটোৰে এতিয়া যান বাহন আহিব নোৱাৰা এটা অৱস্থাৰ সৃষ্টি হৈছে। পোনপটীয়াকৈ সতীৰ্থ পৰাগ যিহেতু আছে, পৰাগে দেখুৱাব এই পথটোৰ আধা অংশই খহি গৈছে আৰু খহি যোৱা অংশৰ বাবে এই পথটোৰে এতিয়া চাৰিচকীয়া বাহন অহা যোৱা কৰিব নোৱাৰাৰ অৱস্থা সৃষ্টি হৈছে। মই দেখুৱাইছোঁ এই ধৰণে দুচকীয়া বাহনসমূহ অতি বিপদসংকুলভাৱে এই পথছোৱাৰে অহা যোৱা কৰে আৰু ইয়াৰ বৃহত্তৰ অঞ্চলটোৰ ৰাইজে এই ধৰণে এই সুচল পথটোৰ বাবে এতিয়া এক প্ৰকাৰ নাজল নাথল অৱস্থাৰ সৃষ্টি হৈছে। দেখুৱাইছোঁ এই ধৰণে দুচকীয়া বাহন এখন আহিবলৈ যত্ন কৰিছিল, কিন্তু বোকা আৰু পানীৰ মাজত যেন এক প্ৰকাৰ বাহনখন বন্ধ হৈ যোৱাৰ উপক্ৰম হয় আৰু এই ধৰণে নিতৌ তেওঁলোকৰ যি অহা যোৱা, সেই অহা যোৱা কৰিবলৈ বাধ্য হৈ আহিছে। স্থানীয় ৰাইজ আছে, অকণমান কথা পাতিম। এগৰাকী স্থানীয় ডেকা আছে, আপোনাৰ ওচৰলৈ আহিছোঁ। এটা গুৰুত্বপূৰ্ণ পথ আপোনালোকৰ এই অঞ্চলটোৰ, কিন্তু এই পথটোৰ বাবে এতিয়া আপোনালোকে হাহাকাৰ কৰিবলগীয়া হৈছে। এটা সুচল পথ আপোনালোকে দীৰ্ঘদিন ধৰি বিচাৰি আহিছে, কিন্তু আপোনালোকৰ দাবীক কোনেও গুৰুত্ব দিয়া নাই। হয়, প্ৰথমে ধন্যবাদ জনাইছোঁ ND24ক। নলবাৰীৰ পৰা নিচেই ওচৰত আচলতে 3 কিলোমিটাৰ, ঠিক 2.5 কিলোমিটাৰ 3 কিলোমিটাৰ ডিষ্টেঞ্চত আমাৰ এই ফকীৰতলা গাঁওখন, বালিগড়া VKB স্কুলখন পাৰ হৈ আহি আমাৰ এই ফকীৰতলা চুবুৰী। আমি যেতিয়াৰে পৰা জনা হৈছোঁ তেতিয়াৰে পৰা ইয়াত মানে আমি জন্মৰ আগৰ পৰাও মানে ইয়াত চাগে মানে এই যিটো ৰাস্তাৰ অৱস্থা, এই পানীগাঁও ফকীৰতলা চুবুৰীৰ পৰা গৈ যিটো ডেকাৰ চুবুৰী লগ পাইছে বা ডেকাৰ যিখিনি মানুহ আছে, সেই মানুহখিনিৰ যিটো ৰাস্তা ঠিক 1-1.5 কিলোমিটাৰ হ'ব বা অলপ তাতকৈ বেছি হ'ব পাৰে বা কম হ'ব পাৰে। এই ৰাস্তাটো আজি দীৰ্ঘদিন ধৰি আমি জন্মৰ পৰা যেতিয়াৰ পৰা জনা হৈছোঁ তেতিয়াৰ পৰা আমি ইয়াত মানে এচৰ পৰা মাটি পৰাও মানে ইয়াত দেখা নাই। কি কংগ্ৰেছ চৰকাৰ, কি BJP চৰকাৰ। আমি কংগ্ৰেছ চৰকাৰৰ কথা ক'বই নাযাওঁ। চৰকাৰ সলনি হৈছে, আপোনালোকৰ সমস্যাটো কিন্তু একেই। আমাৰ সমস্যা সলনি হোৱা নাই। আৰু চবতকৈ মেইন ডাঙৰ কথাটো হৈছে কি ৰাস্তাটো ভাল হ'লেহে বাকী সুবিধা হ'ব। আজি যদি আমাৰ ইয়াত এখন এম্বুলেঞ্চ আহিব লগা হয়, কেতিয়াবা যদি কাৰোবাৰ ঘৰত জুই লাগে, তথাপিতো ডাঙৰ গাড়ী এখন আমাৰ ইয়াত সোমাব নোৱাৰে। আমাৰ গাঁৱৰ প্ৰায় বহুত মানুহৰ চাৰিচকীয়া আছে, কিন্তু কেনেকুৱা হয় ৰাস্তাটোৰ আধাতে চাৰিচকীয়াখিনি বেলেগৰ ঘৰত থৈ আহিব লগা হয় বা বেলেগত বা মাজ ৰাস্তাত থৈ আহিব লগা হয়। থৈ আহি খোজকাঢ়ি আহিহে গাঁৱৰ মাজত সোমাব পাৰে বা চুবুৰীত। এতিয়া ধৰক কাৰোবাৰ যদি অসুখ বিসুখ হয় বা যদি কাৰোবাৰ ঘৰত জুই লাগে, তেতিয়াহ'লে অগ্নি নিৰ্বাপক বাহিনীৰ বাহন হওক বা এম্বুলেঞ্চ হওক ইয়ালৈ আহিব পৰা অৱস্থাত নাই। এম্বুলেঞ্চ কি, অগ্নি নিৰ্বাপক বাহিনী কি, ডাঙৰ বা এলটোৱে টেণ্ডাৰ এখনে ইয়াত ভালকৈ সোমাব নোৱাৰে। তো তেনেকুৱা এটা সমস্যাত আমি দীৰ্ঘদিন ধৰি ভুগি আছোঁ। গতিকে এই ক্ষেত্ৰত আমি পূৰ্ব চৰকাৰৰ কথা ক'ব নাযাওঁ, তেওঁলোকেতো আমাক একো নকৰিলে। বৰ্তমান যিহেতু ৰানিং চৰকাৰ আমাৰ BJP চৰকাৰ আছে, তেওঁলোকেতো দেশৰ প্ৰায় উন্নয়ন কৰি আছে, ৰাইজে দেখিছে। গতিকে BJP চৰকাৰে আচলতে এই ৰাস্তাখিনিৰ কাম এটলিষ্ট বিভিন্ন প্ৰান্তত ৰাস্তা ঘাটৰ উন্নয়ন হৈছে। আপোনালোকে বিচাৰে আপোনালোকৰ এই অঞ্চলৰ পথছোৱা সুন্দৰভাৱে নিৰ্মাণ কৰা হওক। কাৰণ আমাৰ ইয়াতো আপোনাৰ প্ৰায় 200-250 ঘৰ মানুহ আছে। তো গতিকে এই 200-250 ঘৰ যি মানুহ আছে, সেই মানুহখিনিও যাতে এই সমস্যাৰ পৰা দূৰ হয়। আজি ধৰক আমাৰ ইয়াত 200-250 মানুহ আছে, ঠিকে আছে, কিন্তু বাকী মানুহবিলাকেতো এই ৰাস্তাটোৰে অহা যোৱা কৰি আছে। আমাৰ কি ল'ৰা ছোৱালী স্কুল কলেজলৈ যাব নালাগে? তেওঁলোকে কি আপোনাৰ এই লমপেন চমপেন কি হাতত লৈ পেলাই খোজকাঢ়ি যাব নেকি? ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়লৈ যোৱাৰ ক্ষেত্ৰত অসুবিধা হয়। গোটেইখিনিতো অসুবিধা হৈছে। মই আপোনাৰ সৈতে অকণমান কথা পাতিম। যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে দেখিছোঁ। যুৱকগৰাকীয়ে ক'লে কথাখিনি, আমিও দৃশ্যখিনি দেখিলোঁ, কিন্তু আপুনি এগৰাকী ইয়াৰ ব্যক্তি হিচাপে কি ক'ব, চৰকাৰক কি আহ্বান জনাব বিচাৰে? আমি কেইবাবাৰো আমাৰ স্থানীয় বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী ছাৰকো কোৱা হৈছে, আমাৰ ইয়াৰে কাউন্সিলাৰ, চিফ কাউন্সিলাৰ বা জিলা পৰিষদ, জনপ্ৰতিনিধিক সমস্যাটোৰ বিষয়ে আপোনালোকে অৱগত দিম বুলি কয়, কিন্তু সময়ত নিদিয়ে। এইবাৰ ইলেকশ্যনৰ আগতো আমাক দিম বুলি কৈছিলে, ইলেকশ্যন আগত দিম বুলি কৈছিলে। পবিত্ৰ ডেকা ছাৰৰ তাত আমি ডাইৰেক্ট গৈছিলোঁ, তথাপিও নিদিলে। তো বাৰে বাৰে আমি গড় মাৰালোঁ। মই গোটেই গাঁৱৰ ল'ৰাখিনিৰ দ্বাৰা আমি দেখিছোঁ যে খহি এক প্ৰকাৰ চাৰিচকীয়া বাহন আহিব নোৱাৰা। 10-20 হাজাৰ টকাৰ কাম হ'লে আমি নিজে কৰিব পাৰিলোঁ হয়। কিমান ডাঙৰ বান্ধিব লাগিব, কিমানখিনি টকা লাগে, তাৰ কাৰণে আমি তাৰমানে বস্তুখিনি যোগাৰ কৰিব পৰা নাই। আৰু গোটেইখিনি আমাৰ নিৰীক্ষণ মানুহ। খুৰা, ইয়াত যেতিয়া গড় মৰা হৈছিল, স্থানীয় ৰাইজে মাৰিছিল? আমি নিজে মাৰিছোঁ দিয়ক, বাঁহ তুলি আনিছোঁ, খুজি আনিছোঁ বাঘগিলাখান। আমি ৰাইজে এটা দুটাকৈ বাঁহ তুলি ইয়াত আনিছোঁ, আমি বাঘগিলাখান খুজি আনিছোঁ সকলোৰে তাৰ পৰাই। কথাখিনি পাতিম, দৃশ্যটো দেখুৱাই লৈছোঁ। এই ধৰণে এই পথছোৱাত খহি মই কৈছোঁৱে যে এই পথছোৱা খহি যথেষ্ট এতিয়া ঠেক হৈ গৈছে আৰু এই পথছোৱাৰে এতিয়া চাৰিচকীয়া বাহন আহিব নোৱাৰা এটা অৱস্থাৰ সৃষ্টি হৈছে। তেখেতসকলে কৈছে যে ইয়াত এম্বুলেঞ্চ হওক বা অগ্নি নিৰ্বাপক বাহিনীৰ বাহন হওক, কোনো চাৰিচকীয়া বাহন ইয়াত প্ৰৱেশ কৰিব নোৱাৰে, যাৰ বাবে তেওঁলোকে দুশ্চিন্তাৰে সময় পাৰ কৰিবলগীয়া হয়। বা কাৰোবাৰ যদি অসুখ বিসুখ হয়, তেওঁলোকে যথেষ্ট হাৰাশাস্তিৰ মাজেৰে তেওঁলোকে সময় পাৰ কৰিবলগীয়া হয় বা চিকিৎসালয়লৈ যাবলগীয়া হয় বা তেওঁলোকৰ যিখিনি দৈনন্দিন কাম কাজখিনি এটা হাৰাশাস্তি পৰিৱেশৰ মাজেৰে কৰিবলগীয়া হয়। মই কথা কিছু আৰু পাতিম। এতিয়া অনুৰোধ কি থাকিব, কাৰণ চৰকাৰ সলনি হ'ল, পঞ্চায়ত নিৰ্বাচন গ'ল, প্ৰতিবাৰে নিৰ্বাচনৰ সন্মুখত থাকিলে প্ৰতিনিধিয়ে আশ্বাস দিয়ে আপোনালোকৰ সমস্যা সমাধান কৰিম বুলি, কিন্তু সমস্যাৰ সমাধান নহয়, সমস্যা একে থাকে, জনপ্ৰতিনিধি সলনি হয়। আমাক এতিয়া ৰাস্তাটো লাগে, আমি ঠেলাত নিব লাগে বেমাৰগিলাখান।
ঠেলাত ভৰাই ফেলে লৈ যাওঁ ভাৰ বান্ধি ফেলে আৰু দুলিত ভৰাও নাও ৰাস্তাটো হ'ব লাগে বিজেপি চৰকাৰে দিব লাগে আমাক আৰু আমি বাঘগিলা খুজি খুজি আহিছোঁ চবৰে তাৰ পাই হিন্দু মুছলমানৰ জাতিৰ কথা নাই ইয়াতে আমাৰ আকে মিলত আছোঁ আমাৰ ৰাস্তাটোদি মানুহগিলাখান যাই থাকে ল'ৰা ছোৱালী যায় কথাটো হ'ল মূল কথাটো হ'ল ৰাস্তাটো সোনকালে হ'ব। হ'ব ৰাস্তাটো সলকানতে হ'ব লাগে আমাৰ মুঠতে হ'লে ভাল হয় আমি নহ'লে বেমাৰী ঠেলাত ধৰে নিওঁ ভাৰ বান্ধি নিওঁ ৰাস্তাক লাগি অহাই মিলানক লাগি নিওঁ আমাৰ এইভাগে মূলাগুচি ৰাস্তাক লাগি লৈ যাওঁ ভাৰ বান্ধি ফেলে বেমাৰী গতিকে আমাৰ আৰু মেডিকেলৰ গাড়ীও আমি নাম চাম নাজানো নাহে এগলাখান আমি আৰু পাৰাখিনি বাঘ খুজি খুজি আনিছোঁ। আৰু এই ধৰণে স্থানীয় যিসকল লোক সেই লোকসকলে এই পথটো সুচল কৰাৰ বাবে চৰকাৰ প্ৰশাসনক অনুৰোধ জনাইছে। আমি দৃশ্যখিনি দেখুৱালোঁ কি ধৰণে তেওঁলোকে এটা দুৰ্যোগৰ সন্মুখীন হ'বলগীয়া হৈছে। এই পথছোৱাৰ বাবে তেওঁলোকে আশংকাৰে সময় পাৰ কৰিবলগীয়া হৈছে কাৰণ তেখেতসকলে কৈছে যে চৰকাৰ সলনি হৈছে জনপ্ৰতিনিধি সলনি হৈছে কিন্তু একেই আছে তেখেতসকলৰ সমস্যা। ND24ত এই বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত বিভাগীয়ভাৱে এই ব্যৱস্থা কিবা গ্ৰহণ কৰা হয়নে নাই বা স্থানীয় জনপ্ৰতিনিধিয়ে কিবা ব্যৱস্থা গ্ৰহণ কৰে নে নকৰে সেয়া সময়ত লক্ষণীয় হ'ব। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।